গৰাকীৰ বাবে এই মুহূৰ্তত লৈ আহিছে এটা ডাঙৰ খবৰ শীঘ্ৰে আহি আছে পান 2.0 আৰু এতিয়া পান 2.0 কেন্দ্ৰীয় কেবিনেটে জনাইছে অনুমোদন শীঘ্ৰে নতুনকৈ আপডেট কৰা হ'ব পুৰণি পান কাৰ্ডসমূহ যিসমূহ পুৰণি পান কাৰ্ড আছে সেই পুৰণি পান কাৰ্ডসমূহ নতুনকৈ আপডেট কৰা হ'ব বা বিনামূলীয়াকৈ এই পুৰণি পান কাৰ্ডসমূহ উন্নীতকৰণ কৰা হ'ব বা আপডেট কৰা হ'ব নতুনকৈ আপডেট কৰাৰ লগে লগে বা উন্নীত কৰাৰ লগে লগে এই পান কাৰ্ডৰ জৰিয়তে নতুন নতুন সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বিশেষকৈ গ্ৰাহকসকলৰ যি ডাটা থাকে এই ডাটাসমূহ সুৰক্ষিত ৰখাৰ বাবেও এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে এই নতুন প্ৰকল্পত পান কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ পান কাৰ্ডৰ গৰাকীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো যিসকল পান কাৰ্ডৰ গৰাকী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ শীঘ্ৰে আহি আছে পান 2.0 আৰু পান 2.0 শীঘ্ৰে আৰম্ভ হ'ব আৰু এই প্ৰকল্পত ইতিমধ্যে অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে নতুনকৈ আপডেট হ'ব পুৰণি পান কাৰ্ড যিসমূহ পুৰণি পান কাৰ্ড আছে সেই পুৰণি পান কাৰ্ডসমূহ নতুনকৈ আপডেট কৰা হ'ব নতুন পান কাৰ্ডত সংযোজিত হ'ব কিউআৰ কোড সংযোজিত হ'ব নতুন পান কাৰ্ডসমূহক বিনামূলীয়াকৈ উন্নীতকৰণ কৰা হ'ব পান কাৰ্ডৰ যিসমূহ পান কাৰ্ড আছে সেই পান কাৰ্ডসমূহৰ বিনামূলীয়াকৈ উন্নীতকৰণ কৰা হ'ব অৰ্থাৎ আপডেট হ'ব সম্পূৰ্ণ বিনামূলীয়া কেন্দ্ৰীয় কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে পান 2.0 এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব প্ৰায় 1435 কোটি টকা উন্নত মানৰ দ্ৰুত সেৱা প্ৰদানৰ বাবে পান কাৰ্ড আপডেটৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে নতুন পান কাৰ্ডৰ জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিবলৈ সক্ষম হ'ব পান কাৰ্ডৰ গৰাকীয়ে ডাটা ব্যৱহাৰ কৰা সকলো প্ৰতিষ্ঠানৰ বাবে পান ডাটা ভোল্ট প্ৰণালী বাধ্যতামূলক কৰা হ'ব আৰু ইয়াৰ লগে লগে যিসকল গ্ৰাহক আছে গ্ৰাহকৰ তথ্য সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি ৰখা হ'ব এই পান কাৰ্ডৰ বা এই পান ভোল্ট প্ৰণালীৰ জৰিয়তে অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ'ব এই নতুন পান কাৰ্ড নতুনকৈ আপডেট কৰা হ'ব পান কাৰ্ডসমূহৰ এই ঘোষণা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ আৰু মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু এতিয়া যিসকল পান কাৰ্ডৰ গৰাকী আছে তেওঁলোকৰ বাবে নিশ্চয়কৈ এটা ডাঙৰ খবৰ যে এতিয়া পান কাৰ্ডসমূহ নতুনকৈ আপডেট কৰা হ'ব শীঘ্ৰে আহি আছে পান 2.0 আৰু এই পান 2.0 প্ৰকল্প শীঘ্ৰে আৰম্ভ হ'ব আৰু ইতিমধ্যে এই প্ৰকল্পত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে আৰু এই পান 2.0 প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব প্ৰায় 1435 কোটি টকা উন্নত মানৰ দ্ৰুত সেৱা প্ৰদানৰ বাবে এই পান কাৰ্ড আপডেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নতুন পান কাৰ্ডৰ জৰিয়তে সহজ আৰু উন্নত সেৱা লাভ কৰিব পৰাকৈ যিসমূহ ডাটা ব্যৱহাৰ কৰা প্ৰতিষ্ঠান আছে ডাটা ব্যৱহাৰ কৰা সকলো প্ৰতিষ্ঠানৰ বাবে পান ডাটা ভোল্ট প্ৰণালী বাধ্যতামূলক হ'ব আৰু এই পান ডাটা ভোল্ট প্ৰণালীৰ জৰিয়তে গ্ৰাহকসকলৰ তথ্য সম্পূৰ্ণকৈ সুৰক্ষিত ৰখা হ'ব যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অনলাইন আৰু কাগজবিহীন ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ'ব এই নতুন পান কাৰ্ড আৰু এই নতুন পান কাৰ্ডত সংযোজিত হ'ব কিউআৰ কোড আৰু বিনামূলীয়াকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ এই পান কাৰ্ড উন্নীতকৰণ কৰা হ'ব নিশ্চয়কৈ পান কাৰ্ডৰ গৰাকীসকলৰ বাবে এক ভাল খবৰ যিহেতু পান কাৰ্ডসমূহ এতিয়া নতুনকৈ উন্নীতকৰণ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া পান কাৰ্ড উন্নীতকৰণক লৈ আৰু শীঘ্ৰে যিটো পান 2.0 প্ৰকল্প আহি আছে আৰু এই প্ৰকল্পৰ লগে লগে বিনামূলীয়া উন্নীতকৰণ আৰম্ভ হ'ব কিউআৰ কোডৰ সৈতে পুৰণি পেন কাৰ্ডৰ যি বিনামূলীয়া উন্নীতকৰণ বা আপডেট সেই আপডেট কৰা হ'ব এই পান কাৰ্ডসমূহৰ আৰু ইয়াৰ লগে লগে উন্নত মানদণ্ডৰ সেৱা লাভ কৰিবলৈ সক্ষম হ'ব এই পান কাৰ্ডৰ জৰিয়তে ইতিমধ্যে যিহেতু বিনামূলীয়া উন্নীতকৰণ আৰম্ভ কৰিব কিউআৰ কোডৰ সৈতে যি পুৰণি পান কাৰ্ড আছে সেই পুৰণি পান কাৰ্ডসমূহ নতুনকৈ এইদৰে উন্নীতকৰণ কৰা হ'ব আৰু এই ঘোষণা কৰিছে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আৰু যিহেতু ইয়াৰ বাবে ইতিমধ্যে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে পান 2.0 প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনুমোদন জনাইছে গতিকে পান কাৰ্ডৰ গৰাকীৰ বাবে নিশ্চয়কৈ এক ডাঙৰ খবৰ আৰু শীঘ্ৰেই এই কিউআৰ কোডযুক্ত পুৰণি পান কাৰ্ডসমূহ এই নতুনকৈ এইদৰে আপডেট হোৱাৰ লগে লগে পান কাৰ্ডৰ সহায়ত যিসমূহ ডাটা আছে বা পান কাৰ্ডৰ জৰিয়তে যি সেৱা লাভ কৰে গ্ৰাহকে সেই সেৱাসমূহ উন্নত মানদণ্ডৰ হৈ পৰিব গতিকে